দৰ্শকসকল এই আপোনালোকে চাব পাৰে এইটো অফিচিয়েল নটিফিকেশ্যন হয় আৰু ভেকেঞ্চিটো ওলাইছে আপোনালোকৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ছেকশ্যন ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি গুৱাহাটী IIT ভেকেঞ্চিখিনি ওলাইছে আৰু এই ভেকেঞ্চিকেইটা কিহৰ কাৰণে ওলাইছে এই কথাখিনি মই আপোনালোকক জনাই আছোঁ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ ৱাক ইন ইণ্টাৰভিউ ফৰ দ্য টেম্পৰাৰী কণ্ট্ৰেকচুৱেল পজিশ্যন অফ অফিচ এছিষ্টেণ্ট project mode in the research and development section of IIT Guwahati মানে অফিচ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। 5টাকৈ ভেকেঞ্চি ওলাইছে। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ 5 হয়। চ' 5টাকৈ ভেকেঞ্চি ওলাইছে অফিচ এছিষ্টেণ্টৰ কাৰণে IIT গুৱাহাটীত আৰু এই ভেকেঞ্চিৰ কাৰণে আপোনালোকক কৈছে চেলাৰী হ'ব পে চেলাৰী কৈছে 20,000 কনচলিডেটেড হিচাপে 20,000 আপোনালোকক দিয়া হ'ব আৰু এই অফিচ এছিষ্টেণ্টৰ পোষ্টৰ কাৰণে ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব। এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে চাব পাৰে এছেঞ্চিয়েল কোৱালিফিকেশ্যন লিখিছে BCom অথবা পোষ্ট গ্ৰেজুৱেশ্যন ইন কমাৰ্চ ষ্ট্ৰীমত আপোনালোকে BCom পাছ হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেশ্যন থাকিলে হ'ব বেছি ভাল। মিনিমাম 1 year এক্সপিৰিয়েঞ্চ ইন ফাইনেন্স এণ্ড একাউণ্টছ কম্পিউটাৰ প্ৰফিচিয়েঞ্চি ইন MS অফিচ এলং উইথ দ্য টেলি ছফ্টৱেৰ। মিনিমাম আপোনালোকৰ 1 বছৰ অভিজ্ঞতা থাকিব লাগিব, ফাইনেন্স বা একাউণ্টছত কাম কৰা অভিজ্ঞতা থাকিব লাগিব, লগতে কম্পিউটাৰৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব মাইক্ৰ'ছফ্ট অফিচত আৰু টেলি ছফ্টৱেৰৰ কাম আপোনালোকে ভালকৈ জানিব লাগিব। ডিজায়াৰেবল কৈছে প্ৰিপেৰেশ্যন অফ ইউটিলাইজেশ্যন চাৰ্টিফিকেট, এইটো আপোনালোকৰ ডিজায়াৰেবল কোৱালিফিকেশ্যন হিচাপে বিচাৰিছে। আৰু আপোনালোকৰ তলত দেখিছে হাউ টু এপ্লাই এণ্ড চিলেকশ্যন প্ৰচেছ, কেনেকৈ আপোনালোকে এপ্লাই কৰিব সেই বিষয়ে মই আপোনালোকক জনাই দিছোঁ। ইয়াত আপোনালোকে চাব পাৰে candidates must apply through a Google form in the given link on or before 27/5/2024 5 PM আপোনালোকে এপ্লাইটো কৰিব লাগিব এখন গুগল ফৰ্মৰ জৰিয়তে। এটা লিংক তলত দিয়া হৈছে, এই লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। এই লিংকত ক্লিক কৰিবলৈ আপোনালোকে এপ্লাই কৰিব লাগিব। এপ্লাইটো আপোনালোকে 27 তাৰিখ আপোনালোকে আবেলি 5 বজাৰ আগত আপোনালোকে এপ্লাইটো কৰিব লাগিব। শ্বৰ্ট লিষ্টিং উইল বি বেছড অন দ্য কোৱালিফিকেশ্যন এণ্ড ডিজায়াৰেবল এক্সপিৰিয়েঞ্চ এজ মেনশ্যন এবভ। আৰু শ্বৰ্ট লিষ্টিংটো কৈছে কেণ্ডিডেটৰ যিটো শ্বৰ্ট লিষ্ট প্ৰিপেয়াৰ হ'ব সেই শ্বৰ্ট লিষ্টিংটো কৈছে আপোনালোকৰ কোৱালিফিকেশ্যন আৰু ডিজায়াৰেবল এক্সপিৰিয়েঞ্চ অভিজ্ঞতা যিখিনি বিচাৰিছে তাৰ ওপৰত ভিত্তি কৰি পেলাই শ্বৰ্ট লিষ্টিংটো কৰা হ'ব। অনলি শ্বৰ্ট লিষ্টেড কেণ্ডিডেটছ উইল বি ইনভাইটেড ফৰ দ্য ইণ্টাৰভিউ। আৰু যিসকল কেণ্ডিডেট শ্বৰ্ট লিষ্টেড হ'ব তেখেতসকলকে ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। The date and time for the interview of shortlisted candidate will be informed via email। আৰু কৈছে ডেট আৰু টাইম যিসকল কেণ্ডিডেট শ্বৰ্টলিষ্টেড হ'ব তেখেতসকলক ইমেইল যোগে সেই ডেট আৰু টাইম জনাই দিয়া হ'ব। যেতিয়া তেখেতসকলক ইণ্টাৰভিউৰ কাৰণে মাতিব সেই টাইমটো আৰু ডেটটো তেখেতসকলক ইমেইলৰ জৰিয়তে জনাই দিয়া হ'ব। দ্য কেণ্ডিডেটছ বেছড অন দিয়াৰ পাৰফৰ্মেঞ্চ ইন দ্য ইণ্টাৰভিউ মে বি চিলেক্টেড। আৰু কেণ্ডিডেটছসকল কৈছে ইণ্টাৰভিউৰ পাৰফৰ্মেঞ্চৰ ওপৰত ডিপেণ্ড কৰি পেলাই চিলেক্ট কৰা হ'ব। প্ৰথমে ইণ্টাৰভিউৰ কাৰণে মতা হ'ব, এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু ডিজায়াৰেবল কোৱালিফিকেশ্যনৰ ওপৰত ডিপেণ্ড কৰি পেলাই ইণ্টাৰভিউৰ কাৰণে মতা হ'ব আৰু ইণ্টাৰভিউৰ ওপৰত ভিত্তি কৰি পেলাই কেণ্ডিডেটছো চিলেকশ্যন কৰা হ'ব। দ্য এপ্লিকেশ্যন ফৰ্ম ইজ এভাইলেবল ইন দ্য ফলোয়িং লিংক। এই লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু সেই লিংকত গৈ পেলাই আপোনালোকে 27 তাৰিখ 5 বজাৰ আগত আবেলি আপোনালোকে এপ্লাইটো কৰিব লাগিব। চ' দৰ্শকসকল এইটো এটা ভেকেঞ্চি আপডেট আছিলে আৰু গুৱাহাটী IIT ভেকেঞ্চিখিনি ওলাইছে, গতিকে সেই আপডেটটো মই আপোনালোকক জনাই দিলোঁ। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ দিন শুভ হওক। জয় অসম।